বসুন্ধরা 1, 2, 3, 4 সবতে মাটি দিয়ে, কিন্তু কোন সংখ্যালঘু ৰাইজক বসুন্ধরাত মাটি দিয়া নাই। কোনো মুছলমানকে হদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ মাটিৰ পট্টা এনেকুৱা ধৰণে বসুন্ধৰা 1, 2 নিদিয়ে। চৰবাসীক অসমীয়া মানুহ বুলি গণ্য কৰক, চৰবাসীক ন্যায্যতা দিয়ক, ন্যায় দিয়ক যে চৰৰ মাটিৰ পট্টা হ'ব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব। চৰত আহিলে বুজা যায় যে মানুহ কেনেকুৱা ধৰণে কষ্ট কৰি কেনেকুৱা ধৰণে মানুহে নিজৰ গাৰ ঘাম মাটিত পেলাই কি ধৰণে খেতি বাতি কৰি আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰিছে। আৰু সেই চৰবাসী ৰাইজে আজি চৰবাসী ৰাইজে আজি বছৰ বছৰ ধৰি চৰৰ মাটিৰ পাট্টা বিচাৰি থকাৰ পিছতো পাট্টা প্ৰদান নকৰিলে। বসুন্ধৰা 1, 2, 3, 4 সবতে মাটি দিয়ে, কিন্তু কোন সংখ্যালঘু ৰাইজক বসুন্ধৰাত মাটি দিয়া নাই। আৰু কয় যে খিলঞ্জীয়া মুছলমান, মিয়া মুছলমান, চৰুৱা মুছলমান ভাগ কৰা হৈছে, মাটি দিয়া হ'ব। মই এই চৰত কৈ গৈছো, কোনো মুছলমানকে হদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ মাটিৰ পট্টা এনেকুৱা ধৰণে বসুন্ধৰা 1, 2 নিদিয়ে। তেওঁক এইবিলাক ভেক ভাওনা কৰি আছে, তেওঁ আমাৰ শক্তি দুৰ্বল কৰি আছে। সেইকাৰণে চৰৰ এই মাটিৰ পৰা আজি কৈ গৈছো যে এই খাটি খোৱা চৰবাসী ৰাইজক, এই চৰবাসীয়ে যি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছে, সেই অঞ্চলৰ মানুহখিনিক মাটিৰ পট্টা নিদিয়ালৈকেও অসম সংখ্যালঘু ছাত্ৰীজনৰ আন্দোলন অব্যাহত থাকিব। চৰবাসী মাটি ফাটি অহা নাই, চৰবাসীও কিন্তু অসমৰে বাসিন্দা, অসমীয়া হয়। বছৰে বছৰে গৰা খহনীয়াত কবলত পৰি সৰ্বস্ব হেৰুৱাই বিভিন্ন ঠাইত চৰকাৰী মাটিত থাকিছে বাবেই আজি তেওঁলোকৰ ডাঙৰ অপৰাধ হৈ গৈছে, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। আমি চৰকাৰী মাটি দখল কৰাৰ পক্ষত নাই, আমাৰ মন নাযায়। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ চৰ অঞ্চলত আহি থাকি দেখক যে কি কষ্টত, কি যাযাবৰী জীৱন যাপন কৰি এই চৰবাসী ৰাইজে জীৱন নিৰ্বাহ কৰি আছে। এটা ৰাতি হিমন্ত বিশ্ব শৰ্মা আহি থাকি যাই থকা তেওঁৰ মন্ত্ৰী কেবিনেট পাতক, ইয়াত কেবিনেট অসমৰ বিভিন্ন ঠাইত পাতে। এই চাউল খোৱা এই বিভিন্ন চৰ অঞ্চলত আমাৰ কেবিনেট পাতি চৰবাসী ৰাইজৰ মৰ্ম বেদনা বুজক। হে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানুহক মানুহ বুলি গণ্য কৰক, চৰবাসীক অসমীয়া মানুহ বুলি গণ্য কৰক, চৰবাসীক ন্যায্যতা দিয়ক, ন্যায় দিয়ক। বাৰ সেইকাৰণে আজিও মই চৰ অঞ্চলৰ ৰাইজক কৈ গৈছো যে চৰৰ মাটিৰ পট্টা হ'ব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব। আজি চৰ অঞ্চলৰ মানুহক মিয়া তুচ্ছ তাচ্ছিল্য কৰে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, দেখিছো ইয়াত 98%, 97%, 88% পাইছে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, তেনেকুৱা বলডুজাৰ হাজাৰটা পকৰাই আপোনাৰ ল'ৰাই অসম তথা ভাৰতবৰ্ষত নাম কৰি সমগ্ৰ বিশ্ব জিলিকাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। আপোনালোকে হয়তো ছচিয়েল মিডিয়াত দেখিছে, বহৰী চৰৰ এজন ছোৱালীয়ে এতিয়া কি হল, পাইলট এৰোপ্লেন চলাব। চৰবাসী এই চাউল খোৱা, এই বিভিন্ন চৰত বলডুজাৰ চলোৱা, ঘৰ বাৰী ভাঙি দিয়া উচ্ছেদিত পৰিয়ালৰ ছাত্ৰীও এদিনাখন পাইলট হৈ ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বত এৰোপ্লেন চলাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। কষ্ট কৰক, কষ্ট আমি কৰিব পাৰো, কাৰণ আমি কষ্ট কৰিছো কাৰণেই আজি গুৱাহাটীত চব্জি গৈছে। যিমান ডাঙৰ ডাঙৰ লেকচাৰ নামাৰক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, এই খাটি খোৱা এই সংখ্যালঘুসকলে এই চৰ অঞ্চলত যদি কষ্ট নকৰে, অসমৰ অৰ্থনৈতিক ভঁৰাল দিনক দিনে ডাউনত গুচি যাব। গতিকে চৰ অঞ্চলৰ খাটি খোৱা মানুহখিনিক মই অনুৰোধ জনাইছো যে আপোনালোকে যিহেতু কষ্ট কৰিব জানে, নিজে যিখিনি কষ্ট কৰিছে, গাৰ ঘাম মাটিত পেলাই প্ৰয়োজনত গাৰ বিক্ৰী কৰি হলেও নিজৰ এই কণ ল'ৰা ছোৱালী বিলাকক মানুহ হিচাপে গঢ় দিয়ক, যাতে প্ৰতিটো অন্যায় আৰু অত্যাচাৰৰ জবাব আমালোকৰ ল'ৰা ছোৱালীয়ে কলম আৰু কাগজৰ জৰিয়তে দিব পাৰে। সেইকাৰণে মই কৃতি ছাত্ৰ ছাত্ৰীসকলক যি সম্বৰ্ধনা দিয়া হৈছে, মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো, মই প্ৰতিজন ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো, অভিভাৱক আহ্বান জনাইছো, আমি কৰিব লাগিব। আৰু সেয়া হৈছে শিক্ষাৰ বিপ্লৱ, শিক্ষাৰ যুদ্ধ চলাব লাগিব। চৰৰ পৰা এটা নতুন বিপ্লৱ সৃষ্টি কৰক, চৰৰ পৰা নতুন বিপ্লৱ সৃষ্টি কৰক। এই চৰুৱা মাটিত, এই ব্ৰহ্মপুত্ৰৰ পানীৰ মাজৰ পৰাই আমি আমাৰ ফুল ফুটাই আনিব লাগিব, আমি আমাৰ পোহৰ আনিব লাগিব। গতিকে সেইকাৰণে মই কৈছো যে যেনেকেই নহওক ঘোষণা কৰি দিয়ক
যে ল'ৰা ছোৱালী আমি মানুহ কৰিমেই আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনতে জাত কৰি লওক যে মই মানুহ হমেই আমি আৰু 10 বছৰ পিছত চিপাঝাৰ এই চাউল খোৱা চৰৰ পৰা আমি চব্জি লৈ নাৰেংগী হৈ নাযাওঁ আমাৰ ল'ৰা ছোৱালী হাই ৰোডেদি গৈ গুৱাহাটী মেট্ৰৰ ডিচি গুৱাহাটী মেট্ৰৰ এছপি নাইবা ভাল ডক্টৰ ইঞ্জিনিয়াৰ হৈ গুৱাহাটীত নেতৃত্ব দিব শিৱসাগৰক নেতৃত্ব দিব ধুবুৰীক নেতৃত্ব দিব এই সংকল্প আমি ল'ব লাগিব।